নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। গুৱাহাটী মহানগৰীত এটা ঘটনা সংঘটিত হৈছে। ঘটনাটো হ'ল GS ৰোড বৰা ছাৰ্ভিচ BJP ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘৰৰ সন্মুখত কোনোবা এজন ব্যক্তিয়ে গাড়ীখন ৰখাইছে। সেই সময়ত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ গাড়ীখন বাহিৰলৈ ওলাব বিচাৰিছিল। তেতিয়া দেখা পালে যে গেটৰ সন্মুখত এখন গাড়ী ৰখি আছে। তো সেইকাৰণে তেওঁৰ গাড়ীখন ওলোৱাত অসুবিধা হৈছিলে। তো সেই লৈ মানে দুইজনৰ মাজত মাৰামাৰি লাগিছে, দুইজনৰ মাজত মাৰপিট হৈছে। বাতৰিৰ মতে, নিউজ 18ৰ বাতৰি মতে বিধায়কজনে সেই ব্যক্তিজনক মাৰপিট কৰিছে। আৰু সেই ব্যক্তিজনে গাড়ীখন তাত কিয় ৰখাইছিল? কাৰণ বিধায়কৰ কেম্পাছত দোকান আছে, ৰেষ্টুৰেণ্ট আছে, দোকান আছে, শ্ব'ৰুম আছে, বিভিন্ন কিবা কিবি আছে। তো সেই কোনোবা এখন দোকানত তেওঁ সামগ্ৰী ক্ৰয় কৰিবলৈ হওক বা কিবা খাবলৈ হওক বা কিবা কামত তাত ৰখাইছিলে। গেটৰ সন্মুখত কিয় ৰখালে? কাৰণ তাত ৰখাবলৈ ঠাই নাছিলে। GS ৰোডৰ মাটি বেদখল কৰিছে, বেদখল কৰি আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বনাইছে আৰু গাড়ী পাৰ্কিঙৰ সুবিধাটো নাই দিয়া কাৰণে গাড়ীবোৰ ৰাস্তাত ৰখায়। আৰু ইতিমধ্যে ৰাস্তাত যিবোৰ গাড়ী ৰখায় তাত মানে জেগাই নাই ৰখাবলৈ। জেগা নাই কাৰণে গেটৰ সন্মুখত ৰখাই দিলে। তেওঁ হয়তো ভাবিছিলে যে মই ফটককৈ যাম, ফটককৈ আহিম, কিন্তু সেইখিনি সময়তে বিধায়কৰ গাড়ীখন ওলাব লগা হ'ল বা সোমাব লগা হ'ল। তো তেতিয়া মানে বিধায়কে তৰ্ক বিতৰ্ক কৰি কিনে মাৰপিট কৰিলে। আৰু যাক মাৰপিট কৰিলে, মানে যিজন মানুহে গাড়ীখন ৰখাইছিলে, তেওঁ হ'ল BJPৰ প্ৰাক্তন সভাপতি ৰমেন ডেকা। মঙলদৈৰ MP আছিলে। বৰ্তমান তেওঁ ছত্তীশগড়ৰ ৰাজ্যপাল হয়। তো তেওঁৰ সম্পৰ্কীয়। তো তেওঁ ভাবিছে কি, মইতো BJPৰ মানুহ, মইতো ৰমেন ডেকাৰ মানুহ, মোক কোনে কি কৰিব? ইফালে বিধায়কটো বিধায়কে, তেওঁতো মানে পাৱাৰ আছে। তো পাৱাৰ দুইজনৰে আছে। তো ঠিক আছে, বেআইনী কামটো কোনে কৰিছে? বেআইনী কাম দুইজনে কৰিছে। সিদ্ধাৰ্থ ভট্টাচাৰ্যও বেআইনী কাম কৰিছে আৰু আপোনাৰ যিজন ৰমেন ডেকাৰ মানুহ তেওঁ বেআইনী কাম কৰিছে। তো এতিয়া এই যে মাৰপিট হ'ল, এই মাৰপিটটো পুলিচ কেছ কৰিব লাগিছিল, মানে আইনত যাব লাগিছিল। আইনত এজনো যোৱা নাই, এজন ব্যক্তিও মানে এইটো কেছ ফাইল কৰা নাই। কিয় কৰা নাই? কাৰণ তেওঁলোকে বুজাবুজি কৰি ল'লে। তো এনেকৈ বুজাবুজিত সকলো নচলে। বুজাবুজিত যদি আপুনি সকলো মানে চলিবলৈ যায়, তেতিয়াহ'লে আমাৰ দেশৰ অৱস্থাটো এনেকুৱা হয়। মানে গাড়ী ৰখাবলৈ ঠাই নাই, গাড়ী ৰখাবলৈ মানে সুবিধা নাই, পাৰ্কিং নাই, একো নাই। তো এনেকৈ মানে চলি আছে। তো ঠিক আছে, ভিডিঅ'টো বনালোঁ কাৰণ এৱাৰনেছ এটা লাগে। আইনজীৱীবোৰে আইন নাজানে, তো আমি আৰু কি আইন জানিম? তো সাধাৰণ জনতাই আইন কি জানিব? সিদ্ধাৰ্থ ভট্টাচাৰ্যটো আইনজীৱী হয়। তো তেওঁ আইনৰ বিষয়ে জানিব লাগে, তেওঁ নাজানে, একো নাজানে।